নমস্কাৰ এই মুহূৰ্তত এটা খুব গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছোঁ ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে অসমত সম্পূৰ্ণ বিনামূলীয়াকৈ বিদ্যুৎ প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কালি মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে বিনামূলীয়া বিদ্যুৎৰ লগতে সৌৰ পেনেলো সোলাৰ পেনেলো লগাই দিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আপুনি কিদৰে আবেদন কৰিব আবেদনৰ প্ৰক্ৰিয়া কি এই মুহূৰ্তত সবিশেষ আকাৰে জনোৱাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ ৰাজ্যবাসীক বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে এতিয়াৰ পৰা দিব নালাগে বিদ্যুৎৰ বিল বিনামূলীয়া বিজুলী লাভ কৰিবলৈ হলে আপুনি ফোন কৰক বিশেষ নম্বৰত আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া ডাঙৰ খবৰৰ উত্তৰ জনাৰ চেষ্টা কৰিছো পাঁচটাকৈ স্তৰত সম্পন্ন হ'ব এই আবেদন প্ৰক্ৰিয়া প্ৰথমে আপুনি www.apdcl.org ৱেবছাইট খোলক আৰু তাৰ পাছত পিএম সূৰ্য ঘৰৰ বাবে বিক্ৰেতাৰ পঞ্জীয়নত ক্লিক কৰক পৰৱৰ্তী পৰ্যায়ত পপত্ৰ খোল খাব আৰু উক্ত নাম পপত্ৰত আপোনাৰ নাম ঠিকনা মোবাইল নম্বৰ আদি সন্নিবিষ্ট কৰক ইমেইল পান নম্বৰ GSTIN নম্বৰ পঞ্জীয়ন কৰক সম্পূৰ্ণ তথ্য সম্বলিত আবেদন পত্ৰখন আপুনি দাখিল কৰক পিএম সূৰ্যঘৰ আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে দিব ৰাজ সাহায্য 300 ইউনিট বিনামূলীয়া বিজুলী প্ৰতিটো পৰিয়াললৈ দিয়া হ'ব তাৰ সমান্তৰালভাৱে সোলাৰ পেনেল লগাই বিজুলী বিক্ৰী কৰিব পাৰিব আপুনি ৰাজ্যবাসীৰ বাবে বিশেষ নম্বৰ মুকলি কৰা হৈছে 1912 আৰু 7575999966 নম্বৰত আপুনি অভিযোগ দিব পাৰিব 1 কিলোৱাট লগালে 15000 কৈ টকা ৰাজ সাহায্য দিয়া হ'ব 2 কিলোৱাট লগালে পাব 30000 টকাৰ ৰাজ সাহায্য আৰু 3 কিলোৱাট সোলাৰ লগালে চৰকাৰে দিব 45000 কৈ টকা আৰু ৰাজ্যবাসীৰ বাবে বৃহৎ ঘোষণা কৰিছে বিনামূলীয়া বিজুলী প্ৰদান কৰিব ৰাজ্য চৰকাৰে আৰু এতিয়াৰ পৰা আপুনি বিদ্যুৎৰ মাচুল দিব নালাগে বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেৱল ইমানেই নহয় সোলাৰ পেনেলো লগাই দিব ৰাজ্য চৰকাৰে ৰাজ্যবাসীক বিনামূলীয়া বিজুলী সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুহূৰ্তত আমি পুনে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম আমি সকলোৱে জানো যে লাইটৰ বিল লৈ বিভিন্ন সময়ত মানুহৰ মাজত আলাপ আলোচনা চলি থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীলৈ যেতিয়া আহিছিলে তেখেতে এটা ডাঙৰ কথা কৈছিলে যে আমি যদি প্ৰত্যেকে ঘৰত 3 কিলোৱাটৰ এটা সোলাৰ পেনেল লগাই লওঁ তেতিয়ালে দুখীয়া আৰু নিম্ন মধ্যবিত্ত মানুহে ম্যাক্সিমাম 2 কিলোৱাট ইলেক্ট্ৰিচিটি ইউজ কৰে 1 কিলোৱাট তেওঁলোকে বিক্ৰী কৰিব পাৰিব আৰু কাক বিক্ৰী কৰিব পাৰিব চৰকাৰক বিক্ৰী কৰিব পাৰিব কিন্তু সোলাৰ পেনেলৰ দাম ইমানেই বেছি যে সাধাৰণ মানুহে এটো ব্যৱহাৰ কৰিব নোৱাৰে আৰু বৰ্তমান অসমত আমি দেখা পাইছো যে 3000 লোকৰ ঘৰতহে সোলাৰ পেনেল আছে আৰু সেই 3000 যাৰ ঘৰত সোলাৰ পেনেল আছে তেওঁলোকৰ লগত আমি কথা বতৰা পাতি দেখিছো যে তেওঁলোক খুবেই হ্যাপি কাৰণ তেওঁলোকৰ ঘৰত কোনো ইলেক্ট্ৰিচিটি বিল নাহে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে পিএম সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা তাৰমানে পিএম সূৰ্য ঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটো মুফ্ত হলেই লগত 2 টকা আপুনি উপাৰ্জন কৰিব পাৰিব আৰু তেখেতে এই আঁচনিৰ বাবে 75000 কোটি টকা ভাৰতত আবণ্টন কৰিছে আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30000 টকা সাহায্য আগবঢ়াব 2 কিলোৱাটত 60000 আৰু 3 কিলোৱাটত 74000 এতিয়া যদি আপোনালোকে ম্যাথমেটিক্সটো চাই তেতিয়ালে দেখিব যে 1 কিলোৱাটত টোটেল যেটো বজাৰত দাম হয় 1 কিলোৱাটৰ সেইটো হল 50000 টকা ভাৰত চৰকাৰে সাবসিডি দিলে 30000 টকা তথাপিতো 20000 টকা ঘৰৰ পৰা যাব লাগিব গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেন্ট হ'ব সেই কাৰণে আজি আমি ঘোষণা কৰিছো যে ৰাজ্য চৰকাৰে 15000 টকা সাবসিডি দিব তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিচিটি ঘৰত সোলাৰ পেনেল লগাও
তাৰ খৰচ ৪৫,০০০ টকা ৫০,০০০ টকা 50,000 মোদী ডাঙৰীয়াই দিব ৩০,০০০ আৰু মামাই দিব ১৫,০০০ ৪৫,০০০ ৫,০০০ নিজৰ ফালৰ পৰা অসম চৰকাৰৰ এতিয়া যদি ২ কিলোৱাটৰ লগাও তাৰ খৰচ হল ৯০,০০০ টকা প্ৰজেক্ট কষ্ট হল ১ লাখ টকা মোদী ডাঙৰীয়াই দিব ৬০,০০০ ৰাজ্য চৰকাৰে দিব ৩০,০০০ তাৰমানে নিজৰ ঘৰৰ পৰা ১০,০০০ টকা লগাব লাগিব আৰু যদি ৩ কিলোৱাট যদি আমি লগাও মোদী ডাঙৰীয়াই দিব 78,000 আমি দিম 45,000 তাৰমানে ১,৫০,০০০ টকা লাগে ৩ কিলোৱাটত ১,২৫,০০০ টকা সাবসিডি হিচাপে পাব ২৫,০০০ টকা দিব লাগিব এতিয়া আমি এটা হিসাব কৰি চাইছো যেতিয়া এই ৫,০০০ টকা আপুনি পকেটৰ পৰা দিব লাগিব যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিচিটিৰ বিলটো নিদিয়ে ৫,০০০ টকাটো উঠিব যদি ২ কিলোৱাট লগাই ২ বছৰ ইলেক্ট্ৰিচিটিৰ বিলটো উঠি যাব আপুনি কিদৰে আবেদন কৰিব এই মুহূৰ্তত আবেদনৰ প্ৰক্ৰিয়া জনোৱাৰ চেষ্টা কৰিম আমি বিনামূলীয়া বিদ্যুতৰ আবেদনৰ প্ৰক্ৰিয়া মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম আপুনি কিদৰে আবেদন কৰিব এই মুহূৰ্তত আবেদন প্ৰক্ৰিয়াটো সমগ্ৰ আবেদনৰ প্ৰক্ৰিয়া জনোৱাৰ চেষ্টা কৰিম বিনামূলীয়া বিদ্যুৎ আৰু সৌৰ শক্তি উপহাৰ দিয়াকে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ পদক্ষেপ লোৱা হৈছে আৰু বিশেষ পদক্ষেপত ইয়াত উল্লেখ কৰিছে ছাদৰ ওপৰত সৌৰ প্ৰকল্পৰ ক্ষমতাই যদি ১ কিলোৱাট লগায় তেন্তে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা আপোনাক ৩০,০০০ ৰাজ সাহায্য দিয়া হ'ব আৰু অসম চৰকাৰৰ তৰফৰ পৰা ১৫,০০০ টকাকৈ ৰাজ সাহায্য প্ৰদান কৰা হ'ব আৰু ২ কিলোৱাট লগালে ২ কিলোৱাট যদি আপুনি লগায় তেন্তে ৬০,০০০ টকা কেন্দ্ৰৰ পৰা আপোনাক প্ৰদান কৰা হ'ব আৰু তাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৩০,০০০ টকা ৰাজ সাহায্য হিচাপে প্ৰদান কৰা হ'ব ৩ কিলোৱাট আৰু তাতকৈ অধিক যদি আপুনি ছাদৰ ওপৰত সৌৰ প্ৰকল্পৰ ক্ষমতা সম্পন্ন কৰে তেন্তে আপোনাক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৪৫,০০০ টকাৰ ৰাজ সাহায্য দিয়া হ'ব আৰু কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা ৭৮,০০০ টকাৰ ৰাজ সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই মুহূৰ্তত আমি জনোৱাৰ চেষ্টা কৰিম আপুনি PM সূৰ্যঘৰ যি আঁচনি এই আঁচনিৰ বাবে কিদৰে আবেদন কৰিব আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও যিহেতু মন্তব্য কৰিছিল আবেদনৰ প্ৰক্ৰিয়াটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম আপুনি প্ৰথমে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ বিভাগীয় ৱেবছাইট pmsurjaghar.gov.in আপুনি লগইন কৰিব লাগিব এই যেটো ৱেবছাইট ইয়াত উল্লেখ কৰা হৈছে এই ৱেবছাইটটোত আপুনি লগইন কৰিব লাগিব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত মুখ্য পৃষ্ঠাটো পঞ্জীয়ন অপশনটোত আপুনি ক্লিক কৰক যেতিয়া সেই ৱেবছাইটটো ওলাব ৱেবছাইটটো ওলোৱাৰ পাছত আপুনি মুখ্য পৃষ্ঠাত পঞ্জীয়ন অপশনটো যি থাকিব পঞ্জীয়ন অপশনটোত আপুনি ক্লিক কৰিব লাগিব আৱশ্যকীয় নথিপত্ৰসমূহ তথ্যসমূহ বাছনি কৰক আৰু আৱশ্যকীয় তথ্য সন্নিবিষ্ট কৰক আপোনাৰ যিসমূহ পেন কাৰ্ডে হওক আধাৰ কাৰ্ডে হওক ভোটাৰ আইডি হওক যিসমূহ প্ৰয়োজনীয় নথিপত্ৰ তাত বিচাৰিব সেই নথিপত্ৰসমূহ তাত সন্নিবিষ্ট কৰিব লাগিব আৰু লগইন কৰিবলৈ আপোনাৰ উপভোক্তা নম্বৰ আৰু মোবাইল নম্বৰ সন্নিবিষ্ট কৰিব আপোনাৰ যি কনজিউমাৰ নাম্বাৰ ইয়াত উল্লেখ কৰিব লাগিব মোবাইল নম্বৰ উল্লেখ কৰিব লাগিব আৰু মোবাইল নম্বৰ কনজিউমাৰ নাম্বাৰ উল্লেখ কৰাৰ পাছত আপোনাৰ ভেৰিফিকেশ্যন হ'ব আৰু এতিয়া পঞ্জীয়ন কৰক উল্লেখ কৰিছে www.pmsurjaghar.gov.in এই বিশেষ ৱেবছাইটটো মন কৰক pmsurjaghar.gov.in pmsurjaghar.gov.in pmsurjaghar.in gov.in এই ৱেবছাইটটোত আপুনি লগইন কৰিব লাগিব অথবা মোবাইল এপ QRT PM সূৰ্যঘৰ এই এপটোতো আপুনি আবেদন কৰিব পাৰিব তাৰ সমান্তৰালভাৱে এটা কোড দিয়া হৈছে এটা কোড স্কেনাৰ কোড দিয়া হৈছে এই কোডটোৰ জৰিয়তে আপুনি সূৰ্যঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে আৰু পৰৱৰ্তী পৰ্যায়ত এয়া APDCL ৱেবছাইটটো ইয়াত পুনৰবাৰ উল্লেখ কৰিছে বৰ্তমান চলি থকা প্ৰকল্প আৰু আঁচনিসমূহৰ অধীনত PM সূৰ্যঘৰৰ বাবে বিক্ৰেতাৰ পঞ্জীয়নত আপুনি ক্লিক কৰক ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে এই সৌৰ শক্তিৰ লগতে আপোনাক বিনামূলীয়াকৈ বিদ্যুৎ যদি আপোনাৰ প্ৰয়োজন হৈছে বিনামূলীয়া বিদ্যুতৰ বাবে আপুনি এইদৰে আবেদন কৰিব পাৰিব আমি পুনৰবাৰ মুখ্যমন্ত্ৰীৰ মন্তব্যটো শুনাম কি কৈছিল মুখ্যমন্ত্ৰী এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যটো পুনৰবাৰ শুনাৰ চেষ্টা কৰিম ঘৰত সোলাৰ পেনেল আমি সকলোৱে জানো যে লাইটৰ বিল লৈ বিভিন্ন সময়ত মানুহৰ মাজত আলাপ আলোচনা চলি থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীলৈ যেতিয়া আহিছিলে তেখেতে এটা ডাঙৰ কথা কৈছিলে যে আমি যদি প্ৰত্যেকে ঘৰত 3 কিলোৱাটৰ এটা সোলাৰ পেনেল লগাই লওঁ
তেতিয়ালে দুখীয়া আৰু নিম্ন মধ্যবিত্ত মানুহে ম্যাক্সিমাম 2 কিলোৱাট ইলেক্ট্ৰিচিটি ইউজ কৰে 1 কিলোৱাট তেওঁলোকে বিক্ৰী কৰিব পাৰিব আৰু কাক বিক্ৰী কৰিব পাৰিব চৰকাৰক বিক্ৰী কৰিব পাৰিব কিন্তু সোলাৰ পেনেলৰ দাম ইমানেই বেছি যে সাধাৰণ মানুহে এটো ব্যৱহাৰ কৰিব নোৱাৰে আৰু বৰ্তমান অসমত আমি দেখা পাইছো যে 3000 লোকৰ ঘৰতহে সোলাৰ পেনেল আছে আৰু সেই 3000 যাৰ ঘৰত সোলাৰ পেনেল আছে তেওঁলোকৰ লগত আমি কথা বতৰা পাতি দেখিছো যে তেওঁলোক খুবেই হ্যাপি কাৰণ তেওঁলোকৰ ঘৰত কোনো ইলেক্ট্ৰিচিটি বিল নাহে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা তাৰমানে PM সূৰ্য ঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটো মুফ্ত হলেই লগত 2 টকা আপুনি উপাৰ্জন কৰিব পাৰিব আৰু তেখেতে এই আঁচনিৰ বাবে ৭৫,০০০ কোটি টকা ভাৰতত আবণ্টন কৰিছে আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30,000 টকা সাহায্য আগবঢ়াব 2 কিলোৱাটত 60,000 আৰু 3 কিলোৱাটত ৭৬,000 এতিয়া যদি আপোনালোকে ম্যাথমেটিক্সটো চাই তেতিয়ালে দেখিব যে 1 কিলোৱাটত টোটাল যেটো বজাৰত দাম হয় 1 কিলোৱাটৰ সেইটো হল 50,000 টকা ভাৰত চৰকাৰে সাবসিডি দিলে 30,000 টকা তথাপিতো 20,000 টকা ঘৰৰ পৰা যাব লাগিব গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেন্ট হ'ব সেই কাৰণে আজি আমি ঘোষণা কৰিছো যে ৰাজ্য চৰকাৰে 15,000 টকা সাবসিডি দিব তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিচিটি ঘৰত সোলাৰ পেনেল লগাও তাৰ খৰচ 45,000 টকা 50,000 টকা 50,000 মোদী ডাঙৰীয়াই দিব 30,000 আৰু মামাই দিব 15,000 45,000 5,000 নিজৰ ফালৰ পৰা অসম চৰকাৰৰ পৰা এতিয়া যদি 2 কিলোৱাটৰ লগাও তাৰ খৰচ হল 90,000 টকা না প্ৰজেক্ট কষ্ট হল 1 লাখ টকা মোদী ডাঙৰীয়াই দিব 60,000 ৰাজ্য চৰকাৰে দিব 30,000 তাৰমানে নিজৰ ঘৰৰ পৰা 10,000 টকা লগাব লাগিব আৰু যদি 3 কিলোৱাট যদি আমি লগাও মোদী ডাঙৰীয়াই দিব 78,000 আমি দিম 45,000 তাৰমানে 1,50,000 টকা লাগে 3 কিলোৱাটত 1,25,000 টকা সাবসিডি হিচাপে পাব 25,000 টকা দিব লাগিব এতিয়া আমি এটা হিসাব কৰি চাইছো যেতিয়া এই 5,000 টকা আপুনি পকেটৰ পৰা দিব লাগিব যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিচিটিৰ বিলটো নিদিয়ে 5,000 টকাটো উঠিব যদি 2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিচিটি বিলটো উঠি যাব আৰু 3 কিলোৱাট লগালে 3 বছৰৰ ইলেক্ট্ৰিচিটি বিলত